নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল আপোনালোকৰ বিদ্যালয়ত TLM, ছায়েন্স লেব, কম্পিউটাৰ লেব আদিবিলাক আছে আৰু এই TLM, ছায়েন্স লেব, কম্পিউটাৰ লেবৰ সংক্ৰান্তত এখন অতি জৰুৰী পত্ৰ আহিছে, গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু আচলতে এখন বিশেষ জিলাৰ কাৰণে এই পত্ৰখন ওলাইছে আৰু সেই জিলাখনৰ পৰা ওলোৱা পত্ৰখনৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম। কাৰণ আচলতে এখন জিলাৰ কাৰণে এটা নিৰ্দিষ্ট নিৰ্দেশনা ওলালে অনাগত দিনত আপোনাৰ জিলালৈ কিন্তু সেই নিৰ্দেশনাটো যায়। গতিকে সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আচলতে কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনৰ এটা কথা উল্লেখ কৰিছে যে প্ৰতিখন বিদ্যালয়ৰ প্ৰধানসকললৈ, সকলো পৰ্যায়ৰ বিদ্যালয়ৰ প্ৰধানসকললৈকে পত্ৰখন প্ৰেৰণ কৰিছে আৰু বিষয়বস্তু হিচাপে উল্লেখ কৰিছে যে TLM, বিজ্ঞান লেব আৰু কম্পিউটাৰ যি লেব, সেই লেবৰ নিয়মীয়া ব্যৱহাৰৰ সম্পৰ্কত বুলি ইয়াত উল্লেখ কৰিছে। আৰু বিষয়বস্তু হিচাপে উল্লেখ কৰি লিখিছে TLM, বিজ্ঞান লেব আৰু কম্পিউটাৰ লেবৰ যি নিয়মীয়া যি ব্যৱহাৰ, সেই ব্যৱহাৰৰ সন্দৰ্ভত বুলি উল্লেখ কৰিছে। তাৰ পিছৰ অংশখিনিত উল্লেখ কৰি লিখিছে যে ওপৰত উল্লেখ কৰা বিষয়টোত প্ৰতি উল্লেখ কৰি মই আপোনালোকক জনাব বিচাৰিছোঁ যে TLM, বিজ্ঞান কোন, কম্পিউটাৰ কোন ব্যৱহাৰ কৰাটো সকলো স্কুলৰ বাবে বাধ্যতামূলক। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে অব্যৱহৃত কম্পিউটাৰ লেব, বিজ্ঞান লেব আৰু বিভাগে প্ৰদান কৰা যিবিলাক TLM, সেই TLMসমূহ বিদ্যালয়সমূহত চিল পেক কৰি ৰাখিব নোৱাৰিব আৰু যদি তেনেকুৱা পৰ্যায়ত ৰখা হয় বা দেখুওৱা হয় তেতিয়াহ'লে গুৰুত্ব সহকাৰে লোৱা হ'ব বুলি আচলতে উল্লেখ কৰিছে আৰু নিয়ম অনুসৰি এনে বিদ্যালয়ৰ বিৰুদ্ধে বিভাগীয় পদ্ধতি অনুসৰণ কৰা হ'ব বুলিও উল্লেখ কৰিছে। গতিকে ছাৰ-বাইদেউসকল কথাটো হ'ল কি, আমাৰ বিদ্যালয়বিলাকলৈ বা আপোনালোকৰ বিদ্যালয়লৈ বিভিন্ন ধৰণৰ TLMবিলাক আহিছে আৰু আমাৰ যিবিলাক আচলতে নিম্ন প্ৰাথমিক নহয়, আচলতে উচ্চ প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকক যি আমাৰ কম্পিউটাৰ লেব আছে, ছায়েন্স লেব আছে, এই সকলোখিনিক আচলতে সঠিকভাৱে যাতে বিদ্যালয় পৰ্যায়ত চলি থাকে, ব্যৱহাৰ পৰ্যায়ত থাকে আৰু বিভাগে প্ৰেৰণ কৰা TLMবিলাক যাতে সঠিকভাৱে বিদ্যালয়বিলাকে ব্যৱহাৰ কৰে, সেই কথাখিনিক ইয়াত উল্লেখ কৰি লিখিছে আৰু যদি অব্যৱহৃত অৱস্থাত পোৱা হয় তেতিয়াহ'লে বিভাগীয় পদ্ধতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, এনেধৰণৰ ইয়াত উল্লেখ কৰিছে। গতিকে ছাৰ-বাইদেউসকল বিষয়টো গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আচলতে গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু হয়তো আপোনালোকক আলোচনাৰ শিতানটিয়ে অকণমান হ'লেও উপকৃত কৰিব আৰু যদি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, যেতিয়া এখন জিলালৈ এটা নিৰ্দিষ্ট নিৰ্দেশনা আহে আৰু সেই নিৰ্দেশনা ওলোৱাৰ পাছত কিন্তু আগন্তুক দিনত আচলতে আন জিলাবিলাকলৈ এনেকুৱা ধৰণৰ নিৰ্দেশনাবিলাক যায়। গতিকে গুৰুত্ব বুজি কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি উপস্থাপন কৰা কথাখিনি ভাল পালে তেন্তে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।